হয়, এই মুহূৰ্তত আমি দিব ওলাইছো আজিৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ। ৩ মাহৰ ভিতৰত দাখিল হ'ব জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ চাৰ্জশ্বিট। হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰে। জুবিন গাৰ্গ ডেথ কেছ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কয়, সকলো অভিযুক্তক আদালতত হাজিৰ কৰোৱা হ'ব আৰু চৰকাৰে অভিযোগনামা দাখিল কৰাত কোনো ধৰণৰ পলম বিচৰা নাই। তেওঁ দৃঢ়তাৰে কয়, সাধাৰণতে অভিযোগনামা দাখিল কৰিবলৈ দিয়া সময় ৩ মাহ। তদন্তৰ পিছত আদালতে যাতে ন্যায় দিব পাৰে তাৰ বাবে আমি ইয়াতকৈ বেছি সময় নলওঁ। ক্ষীপ্ৰ গতিত অব্যাহত আছে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত। এই সন্দৰ্ভত SIT-য়ে জেৰা চলাইছে বহু লোকক। তদন্তক লৈ ডিব্ৰুগড়ত সাংবাদিকৰ সৈতে হোৱা এক সাক্ষাৎকাৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে বিশেষ তদন্তকাৰী দল SIT-ৰ তত্বাৱধানত তদন্ত সঠিক দিশত আগবাঢ়ি আছে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, আমি এটাৰ পিছত এটাকৈ গ্ৰেপ্তাৰ কৰিছো আৰু মই নিশ্চিত যে অসম আৰক্ষীয়ে নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত চাৰ্জশ্বিট দাখিল কৰিব। লগতে মুখ্যমন্ত্ৰীয়ে কয়, সকলো অভিযুক্তক আদালতত হাজিৰ কৰোৱা হ'ব আৰু চৰকাৰে অভিযোগনামা দাখিল কৰাত কোনো ধৰণৰ পলম বিচৰা নাই। তেওঁ দৃঢ়তাৰে কয়, সাধাৰণতে অভিযোগনামা দাখিল কৰিবলৈ দিয়া সময় ৩ মাহ। তদন্তৰ পিছত আদালতে যাতে ন্যায় দিব পাৰে তাৰ বাবে আমি ইয়াতকৈ বেছি সময় নলওঁ। লগতে মুখ্যমন্ত্ৰীয়ে এই ক্ষেত্ৰত লজিষ্টিক বাধাৰ কথা প্ৰকাশ কৰে, কিয়নো জুবিন গাৰ্গৰ অন্তিম মুহূৰ্তত তেওঁৰ লগত থকা ছিংগাপুৰত থকা অসম এছচিয়েশ্যনৰ সদস্যসকলে SIT-য়ে মতাৰ পিছতো এজনৰ বাহিৰে এতিয়াও তেওঁলোকক ভাৰতলৈ অহা নাই। তেওঁ কয়, আমি তেওঁলোকক কেনেকৈ আনিব পাৰোঁ তাৰ ওপৰত কাম কৰি আছো আৰু প্ৰয়োজনীয় ব্যৱস্থা কৰিছো। আমাৰ ধৈৰ্য ধৰিব লাগিব। যদি আমি ধৈৰ্য হেৰুৱাও তেন্তে কোনেও ন্যায় নাপায়। তদন্তৰ বাবে অসম আৰক্ষীয়ে ছিংগাপুৰত ভ্ৰমণ কৰাৰ প্ৰশ্ন সন্দৰ্ভত স্পষ্ট কৰি দিয়ে যে ভাৰতীয় তদন্তকাৰী আন এখন সাৰ্বভৌম ৰাষ্ট্ৰত তদন্ত কৰিব নোৱাৰে। তেওঁ কয়, যেনেকৈ তেওঁলোকক আৰক্ষী ইয়ালৈ আহি তদন্ত কৰিব নোৱাৰে, আমাৰ আৰক্ষীও তালৈ যাব নোৱাৰে। অৱশ্যে আমি নিশ্চিত যে ছিংগাপুৰত আৰক্ষীয়ে আমাক সহায় কৰিব। আমাক মাত্ৰ তেওঁ থকা হোটেলখনৰ ভিডিঅ' ফুটেজ, জেটখন চলোৱা ব্যক্তি দুজনৰ বক্তব্যৰ প্ৰয়োজন। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লগতে কয় যে তেওঁ চলিত মাহৰ শেষৰ ফালে ভাৰতত থকা ছিংগাপুৰৰ ৰাষ্ট্ৰদূতক সাক্ষাৎ কৰি অধিক সহযোগিতা কৰিব বিচাৰিছে। তেওঁ লগতে কয়, ছিংগাপুৰৰ সৈতে অসমৰ যি আন্তৰিক সম্পৰ্ক আছে সেই কথা বিবেচনা কৰি মই নিশ্চিত যে আমি তেওঁলোকৰ সহায় লাভ কৰিম। ইতিমধ্যে ছিংগাপুৰৰ কৰ্তৃপক্ষই অসম আৰক্ষীৰ সৈতে ফৰেনচিক প্ৰতিবেদন শ্বেয়াৰ কৰিবলৈ নিশ্চিত কৰিছে। অভিযোগনামা দাখিল কৰাটো কঠিন নহ'ব বুলি উল্লেখ কৰি তেওঁ লগতে কয় যে তদন্ত নিখুঁতভাৱে চলি আছে। আমি আৱেগিক মানুহ, কিন্তু আৱেগ নিজৰ ঠাইত থাকিব লাগিব। আৰক্ষীয়ে যথাযথ প্ৰক্ৰিয়া অনুসৰণ কৰক। আদালতত গোচৰত পৰাস্ত হ'লে মানুহে ক'ব যে তদন্তৰ খৰখেদা আৰু ভাৱে হৈছে, গতিকে আমি পুংখানুপুংখ হ'ব লাগিব। উল্লেখযোগ্য যে ঘটনাৰ সন্দৰ্ভত এতিয়ালৈকে 5জন ব্যক্তি সমমন্বনীয় ভাতৃ সন্দীপন গাৰ্গ, মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা, বাদ্যযন্ত্ৰী শেখৰজ্যোতি গোস্বামী, কণ্ঠৰ শিল্পী অমিত প্ৰভাৱ মহন্ত আৰু নৰ্থ ইষ্ট ফেষ্টিভেলৰ আয়োজক শ্যামকান্ত মহন্তক গ্ৰেপ্তাৰ কৰি আৰক্ষীৰ জিম্মাত ৰখা হৈছে।